চেতনা সমিতি পাটনা বুলি যে এটা ডাঙৰ সংগঠন আছে, তেওঁলোক সাংস্কৃতিক সংগঠন, তেওঁলোকে সাংস্কৃতিক মহাসভা অসমৰ লোক সংস্কৃতিক লৈ পেলাই তাত প্ৰদৰ্শন কৰিবৰ বাবে আমাক নিমন্ত্ৰণ জনাইছে। আমাক সম্পূৰ্ণৰূপে উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে মিথিলা সাংস্কৃতিক সমন্বয় সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ সদস্যসকলে। মিথিলা সাংস্কৃতিক সমন্বয় সমিতি অসমৰ এটা সাংস্কৃতিক অনুষ্ঠান আৰু সাংস্কৃতিক মহাসভাৰ লগত তেখেতসকলৰ এটা ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। তেখেতসকলৰ যোগেদি আমি অহা 10 আৰু 11 আগষ্টত আমি বিহাৰৰ পাটনা চহৰৰ বিদ্যাপতি ভৱন নামৰ যিটো অনুষ্ঠান, তাত আমি অসমৰ যদি লোকসংস্কৃতি আমি লৈ যাম, সেইখিনি আমি সত্য শুদ্ধৰ ওপৰত উপস্থাপন কৰিম। ইতিমধ্যে 9 তাৰিখে আমি গুৱাহাটীৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আৰু 10 তাৰিখে গৈ আমি পাটনা চহৰত পাম। 10 তাৰিখে পিছবেলা আৰু 11 তাৰিখে দিনত আলোচনা সভা আৰু পিছবেলা কালচাৰেল প্ৰগ্ৰাম, দুদিনীয়া কাৰ্যসূচী লৈ আমি যাম আৰু 12 তাৰিখে ৰাতি আমি আকৌ গুচি আহি 13 তাৰিখে আকৌ আমি গুৱাহাটী পাম। আমাৰ এই যাত্ৰাত আমি প্ৰায় 13টা অসমৰ থলুৱা গীত মাত আৰু নৃত্য দল আমি লৈ ৰাওনা হ'বলৈ সাজু হৈছোঁ। আমাৰ মাজত আমি লৈছোঁ বিহু, অসমীয়া লোক সংস্কৃতিৰ প্ৰধান অংগ বিহুৰ লগত আমাৰ এটা এক্সট্ৰা পেঁপাবদন থাকিব আৰু লগত থাকিব আমাৰ কাৰ্বি ভাইসকলৰ দলীয় নৃত্য থাকিব। তাৰপিছত থাকিব আমাৰ তিৱাসকলৰ দলীয় নৃত্য, বড়োসকলৰ দলীয় নৃত্য, এনেধৰণে প্ৰায় 6টামান লোক সংস্কৃতিৰ দলীয় নৃত্য থকাৰ লগতে তাৰপিছত থাকিব আমাৰ অসমৰ যিমান আমাৰ লোকবাদ্য আছে, এই লোকবাদ্যবিলাকক সামৰি পেলাই এটা অনুষ্ঠান হ'ব প্ৰায় 45 মিনিটৰ। আৰু সেইটোত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ নাচনীবিলাক থাকিব আৰু সেই শিল্পীসকলে তেওঁলোকে নিজৰ নিজৰ সাজ পোছাক পৰিধান কৰি তেখেতসকলে নাচ পৰিৱেশন কৰিব। আৰু আমাৰ লগত থাকিব আমাৰ সত্ৰীয়া নৃত্য। প্ৰায় 10টামান আমি সত্ৰীয়া নৃত্য ইয়াৰ পৰা সাজু কৰি লৈছোঁ। চালি নৃত্য, ঝুমুৰা নৃত্য, মাটি আখৰা, এনেকৈ আমি 10টামান সত্ৰীয়া নৃত্য আমি সাজু কৰি লৈছোঁ। তাত যেনেকৈ সুবিধা পাওঁ তেনেধৰণে আমি অসমৰ এই সংস্কৃতিবিলাক পৰিৱেশন কৰিম। আৰু অসম যে থলুৱা লোক সংস্কৃতিত, লোকবাদ্যত, লোকনৃত্যত চহকী, এই কথাটো আমি বিহাৰবাসী ৰাইজক লগতে ভাৰতবাসী ৰাইজক আমি দেখুৱাবলৈ সক্ষম হ'ল বুলি আমি মনত ভাবিছোঁ। আৰু অসমবাসী ৰাইজক আপোনালোক সংবাদ মাধ্যমৰ যোগেদি আমি সকলোকে অনুৰোধ জনাইছোঁ, আমাক আশীৰ্বাদ দিয়ক। সাংস্কৃতিক মহাসভা অসম 2009 চনত বোকাখাত চহৰত আমি জন্মগ্ৰহণ কৰিছিলোঁ যদিও আমি অসমৰ ভিতৰতে আমি সীমাবদ্ধ আছিলোঁ। এই প্ৰথমবাৰৰ বাবে মিথিলা সাংস্কৃতিক সমন্বয় সমিতিৰ সহযোগিতাত আমি অসম পাৰ হৈ আমি বিহাৰ অতিক্ৰম কৰিবলৈ, বিহাৰত আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। আৰু আপোনালোকক জনাইছোঁ, পৰৱৰ্তী সময়ত আমাক নাগালেণ্ড বিশ্ববিদ্যালয়তো আমি হয়তো আমাৰ অসমৰ লোক সংস্কৃতি আমি পৰিৱেশন কৰাৰ এটা সুবিধা থাকিব। তেখেতসকলৰ ইতিমধ্যে আমাৰ লগত আমি যোগাযোগ কৰি আছোঁ। বাংলাদেশৰ লগতো যোগাযোগ কৰিছোঁ। আমাৰ যিখিনি অসমৰ লোক সংস্কৃতি, সাংস্কৃতিক মহাসভা অসমে ঘাইকৈ লোক সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়ে। সত্য শুদ্ধ ৰূপত অসমৰ লোক সংস্কৃতিবিলাক উপস্থাপন, প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰি আহিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকক অনুৰোধ জনাইছোঁ, অসমবাসী ৰাইজক আমাৰ এই যি বৃহৎ কাৰ্যসূচী আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক অৱগত কৰক আৰু অসমবাসী ৰাইজে আমাক আশীৰ্বাদ দিয়ক। আমি যাতে সুন্দৰ সত্যভাৱেৰে আমি যদি বিহাৰ ৰাজ্যত গৈ আমি আমাৰ সম্প্ৰীতি এনাজৰীডাল অধিক কটকটীয়া কৰিবৰ বাবে অসমৰ লোকসংগীতবিলাকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, এই মনত আশা লৈ আমি অহা 9 তাৰিখে 12টা বজাত আমি কামাখ্যা ষ্টেচনৰ পৰা আমি বিহাৰ অভিমুখে ৰাওনা হ'ম। মোৰ অলপ গ্ৰামেটিকেল মিষ্টেক হ'ব পাৰে অসমীয়াত, সেইটো কাৰণে মই হিন্দীত কথা পাতি আছোঁ।
ঠিক আছে। আমার আগতে মহাসভা সাংস্কৃতিক মহাসভা অসম इज ए कनेक्टिंग कॉर्ड बिटवीन मिथिला एंड असम। আমি मिथिला सांस्कृतिक समन्वय समिति सन 2000 पहले से हम लोग का संस्था है, लेकिन हम लोग एक्टिव हैं 2000 से, और 2000 से हम लोग का मिथिला सांस्कृतिक समन्वय समिति जैसा समन्वय है, हम समन्वय का काम करते आ रहे हैं। और इसका जीता जाता उदाहरण सांस्कृतिक महासभा असम और श्री पवित्र कुमार शर्मा जी से हम लोग का योगायोग होते रहा। हम लोग भाषायिक समन्वय, सांस्कृतिक समन्वय, साहित्यिक समन्वय, इस पर ज़्यादा बल देते हैं। और जैसा कि असम और मिथिला को हम समझते हैं कि ये दोनों मौसेरा बहन है, क्योंकि भाषा के नाम पर यदि हम जाते हैं तो हमारा जो स्क्रिप्ट है मिथिलाक्षर और असमिया स्क्रिप्ट इज ऑलमोस्ट सेम। क्योंकि हम अगर देखेंगे जो लिखा हुआ है यहाँ में, ये असमिया स्क्रिप्ट और मिथिलाक्षर दोनों सेम है। जैसे कि हम लोग कहते हैं माछ भात, मेन मुख्यतः खाना है मिथिला का माछ भात, असम का भी माछ भात। वेशभूषा, धोती कुर्ता, वहाँ का भी धोती कुर्ता यहाँ का भी है। तो बहुत सारी समानता है, और इस समानता में यदि हम एक दूसरे को पहुँच करते हैं बहुत नज़दीक से, तो ये संबंध ज़्यादा प्रगाढ़ होगा। और इसके लिए मैं सांस्कृतिक महासभा असम के प्रति आभार व्यक्त करता हूँ और अपनी वाणी को विराम देता हूँ। जय असम, जय मिथिला, जय भारत।